ৰঙিয়াত কৃষক শহীদ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন। অসমীয়াৰ প্ৰাণৰ স্পন্দন, প্ৰাণৰ উৎসৱ তথা জাতীয় উৎসৱ ৰঙালী বিহুৰ উৎসাহে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াকো উখল-মাখল কৰি তুলিছে। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজত যুগ যুগ ধৰি ঐক্য মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখি অহাৰ পৰম্পৰাক সাৰোগত কৰি ৰঙিয়াতো আজি বিশেষ কাৰ্যসূচীৰে বিহু উদযাপন কৰা পৰিলক্ষিত। ৰঙিয়াত কৃষক স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় ঐতিহ্যমণ্ডিত কৃষক ভৱনত আয়োজিত এই অনুষ্ঠানত পুৱা বিহুৰ পতাকা উত্তোলনৰ পাছতে বিহু নৃত্য আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে। সামাজিক পৰম্পৰা অক্ষুণ্ণ ৰখাৰ লগতে সমাজত ঐক্যতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সমিতিৰ তৰফৰ পৰা এক প্ৰীতিভোজৰো আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থকা অভ্যাগত তথা স্থানীয় ৰাইজক চিৰা, দৈ, কল, নাৰিকলৰ লাড়ু আৰু তিলপিঠা আদিৰে আপ্যায়ন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সমিতিৰ সম্পাদক পৱন কলিতাই উপস্থিত সকলোৰে লগতে সমগ্ৰ অসমবাসীক বহাগ বিহুৰ ৰাতি শুভেচ্ছা জ্ঞাপন কৰে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালা ৰিপৰ্ট, GN নিউজ। ৰঙিয়াৰ এই ঐতিহ্যমণ্ডিত ৰঙিয়া ৰাইজ মেলে প্ৰতি বছৰে বিহু পালন কৰে। এই ৰঙালী বিহু আজি আমি পালন কৰিছোঁ। ইয়াত আমি পতাকা উত্তোলন কৰা হৈছে, আশীৰ্বাদ অনুষ্ঠান হৈছে। এই আশীৰ্বাদ অনুষ্ঠানৰ পিছত প্ৰায় 150 ছোৱালীয়ে আৰু বিহুৱাই ঢুলীয়া মাৰি এই বিহু নাচ উন্মোচন কৰিছে। আমি ৰাইজক প্ৰদৰ্শন কৰিছে। বিহু নাচৰ পিছত আমি ৰাইজে লগ লাগি বিভিন্ন ধৰ্ম সম্প্ৰদায় জাতি গোষ্ঠীৰ লোকে লগ লাগি আমি প্ৰীতি ভোজন কৰিছোঁ। আৰু এই প্ৰীতি ভোজনৰ মাজেদি আমি এটা কথা প্ৰতিষ্ঠা কৰিছোঁ সমাজত, যে অসমখন শক্তিশালী কৰিবলৈ হ'লে, অসমৰ জাতিটো শক্তিশালী কৰিবলৈ হ'লে আমাৰ যি প্ৰব্ৰজন প্ৰাচীন কালৰ পৰাই কুমাৰ ভাস্কৰ দিনৰ পৰাই যি প্ৰব্ৰজন হৈ আছিলে বা ভাৰতবৰ্ষৰ লগত অসমৰ যি সম্পৰ্ক আছিলে, কাৰণ